এইখন আমাৰ ব্ল্যাঙ্ক কাগজ আছিল না এখন কি হল কি লিখা আছে ওয়েলকাম টু এসিড কোনে কোনে খাই পাইছা হাত দাঙা এই খালি পেপার আছে মই ইয়াত এডাল গছ আঁকি পেলাম আগৰ যাদুকৰ বিলাকে তেনেকুৱা আমাক কি কৰিছিল ঠগাইছিল লাগিছে আগতে যদিও সেই লিটমাছ কাগজৰ কথা জানিছিলো আজি নতুনকৈ ফিনল অফ থেলিনৰ কথা জানিব পাৰিম Hello everyone, Ganam Study Pointer অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টো অকমান ব্যতিক্ৰম হ'ব আনদিনা আমি ম্যাথ শিকো আজি আমি অকমান সায়েন্স শিকিম আমাৰ ষ্টুডিঅ'ৰ পৰা গৈ আমি আজি ফিজিক্যাল ক্লাছলৈ যাম ফিজিক্যাল ক্লাছত আমাক নিকু ছাৰে আমাক কেইটামান গ্ৰুপ বনাব 6টা গ্ৰুপ বনাব 6টা গ্ৰুপত আমি এটা সায়েন্সৰ কেমিষ্ট্ৰি এটা এক্সপেৰিমেন্ট কৰিম তো তোমালোকে ভিডিঅ'টো চোৱা কিবা এটা বস্তু নিশ্চয় শিকিব পাৰিবা আৰু তেনেকৈ আমাৰ ক্লাছবিলাক কৰা হয় তোমালোকে আমাৰ ডেমো ক্লাছ হিচাপতো সেই ক্লাছটো চাব পাৰা সায়েন্সৰ ঠিক আছে সো আমি ভিডিঅ'টো আৰম্ভ কৰো আছে তুমি থাকা ইয়াত কমলা সোহানি যাৰ যাৰ হাতত আছে ইয়াত আৰু কমলা সোহানি কোন আজি গৈ কিনে ঘৰত তোমালোকে ইউটিউব সার্চ কৰিবা ঠিক আছে কমলা সোহানি কিয় লিখিছো নিউটন ইয়াত নিউটন যাৰ যাৰ আছে ইয়াত বহা মেৰি গুৰি যাৰ যাৰ হাতত মেৰি গুৰি পৰিছে এইখন ডেস্কত বহা তোমালোকে উঠি দিয়া আব্দুল কালাম এইখনত বহা আৰু 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 কি লিখিছিলো নো কল্পনা চাওলা এইখনত এতিয়া তোমালোকৰ একজন আমাৰ সাইন্টিষ্ট কল্পনা চাওলা মেৰি কুৰি আজি অকমান গৈ কমলা সোহানিৰ নাম শুনাই নাই চাগে আজি সার্চ কৰিবা ঠিক আছে কমলা সোহানিনো কোন সার্চ কৰিবা পিছত কিন্তু মোক ক'ব লাগিব হ'ব এতিয়া প্ৰতিটো গ্ৰুপৰ পৰা এজন মেম্বাৰ উঠি আহা অলপ ডিসিপ্লিনটো মেইনটেইন কৰি আহিবা দে আহি কিনে মই অলপ মেটেৰিয়েলছ তোমালোকক দিম তোমালোকে ইয়াৰ পৰা লৈ যোৱা আহা নামি দি দিও খাবা দিয়া না দেই আৰু অকমান আমি মই নোকোৱাকে তোমালোকে নিজাববীয়াকৈ একো নকৰিবা দে মুখত নিদিবা হাতেৰে নচবা মই যিখিনি কওঁ সেইখিনিয়ে কৰিবা কি কৈছো বুজি পাইছা নে কি কৈছো শুনিছা মই যি কৰিবলৈ কওঁ সেইটোৱে কৰিবা নিজাববীয়াকৈ কি আছে শুনিব চেষ্টা নকৰিবা বা মুখেৰে কি আছে তোমালোকক কি বস্তু দিছো কোৱাচোন কোৱা ব্ৰাছ এডাল আছে পানী অলপ আছে আৰু কাগজ এখন আছে তোমালোকে কি কৰিবা ব্ৰাছ ডালেৰে কোনোবা এজনে লৈ কিনে কিবা ড্ৰ কৰা কিবা আঁকা তাতে ব্ৰাছ ডালেৰে পানীখিনি ব্ৰাছ ডাল তিয়াই কিনে তাত আঁকিব চেষ্টা কৰা আৰু লগে লগে আমাৰ মানৱ ছাৰে আকৌ ইয়াত আকৌ ড্ৰ কৰিব আৰু লগে লগে তোমালোকে কৰা কামখিনিত কি দেখা পোৱা এনেকে দিয়া হৈছে আহিছে এইখনত কি আছে চোৱা এইখন আমাৰ ব্ল্যাঙ্ক কাগজ আছিল না এইখন কি হল কি লিখা আছে ওয়েলকাম টু তোমালোকে ক্লাস 10ত ফার্স্ট দ্বিতীয় চেপ্টাৰটোৱে আছে আমাৰ এসিড ক্ষাৰ লৱণ আমি ভাবিছিলো যে এসিড ক্ষাৰ লৱণক আমি হাতে কামে কিবা তোমালোকক শিকাব পাৰো নেকি তেনেকে ভাবিয়া আমি আজি এই কাৰ্যসূচীখিনি হাতত লৈছিলো বুজি পাইছা বাৰু জিনক আৰু আছে তোমালোকৰ প্ৰশ্নখিনি তোমালোকে চোৱা তোমালোকে এটা গ্ৰুপে সুধিছে যে পানীটো কি আছিল এই যে ড্ৰ কৰিলা পানীটো কিবা নিশ্চয় আছিল যেন তোমালোকৰ মনত ভাৱ হৈছে দ্বিতীয়তে এজনে সুধিছা যে ব্ৰাছডালত কিবা আছে নিশ্চয় তেনেকুৱাকৈ কৈছা ঠিক আছে তোমালোকে কোনোবা এজনে সুধিছা যে পেপাৰখনত কি আছিল আকৌ কোনোবা হৈছে না কালাৰ পিংকে কিয় হল সকলোৰে পিংক আহিছে বেলেগ কালাৰ নিশ্চয় অহা নাই তোমালোকে সেইটো নিশ্চয় সকলোৰে ব্ৰেইনত আহিছে যে পিংকে কিয় হল এটা মই এনসাৰ কেইটা নিদিও আৰু আমাৰ কিবা আছে নিশ্চয় এনসাৰ কেইটা তোমালোকে নিজে পাই যাবা বা নাপালে মই কৈ দিম বাৰু এতিয়া কি কৰো আমি আকৌ তোমালোকক পুনৰ আছে এ আছে না নাই তোমালোকক তাৰপিছত মই বি সি ডি গোটেইকেইটাৰে এটা দি দিলো প্ৰত্যেককে কি কৰিলো 4টা গ্লাস দিছো এ বি সি ডি নাম্বাৰিং কৰা আছে নিলুৱাচোন তোমালোকে মোক কোৱা এসিড কোনে কোনে খাই পাইছা হাত দাঙা এসিড কোনে কোনে খাই পাইছা
দুজন আৰু খাই পাইছা বাকি তুমি পাইছা এচিড বোৰ ল্যাকটিক এচিড খাই পাইছা গুড তোমালোকে কিছু কিছু কথা জানাই তোমালোকে খাই পাইছা কিবা আকৌ এনেকুৱা বস্তু এচিড পৰিলে মুখ চুক জ্বলি যায় তেনেকুৱা কথা শুনিছা না নাই ইয়াত যে তোমালোকৰ চাৰিটা বস্তু আছে কাপত তাত কিন্তু এচিডো আছে আৰু কিবা কিবি আছে এই যে চাৰিটা কাপ আছে তোমালোক চাৰিজনে টেষ্ট কৰা অলপ অলপ মুখত দি খাই চোৱা কেনেকুৱা সোৱাদ পোৱা মোক কবা ঠিক আছে মই লিখি যাম কিন্তু মই লিখি যাম এইটো সোৱাদ কেনেকুৱা কৈছা বিৰ সোৱাদ কেনেকুৱা চিৰ সোৱাদ কেনেকুৱা ডিৰ সোৱাদ কেনেকুৱা আচ্ছা তোমালোকে জানা যে এচিড হৈছে বিষাক্ত বস্তু কিন্তু মই তোমালোকক আজি টেষ্ট কৰিব কিয় কৈছো মই জানো যে ইয়াত বিষাক্ত এচিডটো নাই বিষাক্ত এচিড বুলি কথা নাই কিন্তু এচিড আমাৰ বাবে মাৰাত্মক হ'ব পাৰে এইভাবে মুখত দিব দিছো বাবে দিয়া কিন্তু এনে এচিড হয়নে নহয় এইবিলাক নকৰিবা দিয়া টেষ্ট কৰা একো নাই টেষ্ট কৰিব পাৰা নাখাবা কোৱা কি কোনটো নাম্বাৰিং কোৱা তোমাৰ নাম্বাৰিং কোৱা নাম্বাৰটো চিট কি পাইছা সকলোৱে চি খাইছানে এক মিনিট ৰবা চিটো কোৱাছো চিটো একজনে কৈছে যিহেতু চিট মিঠা পাইছা ওকে বিটো টেঙা ওকে তাৰপিছত ডিটো নিমখীয়া আৰু এইটো কোনো খাও নাই হা এইটো কিয়া লাগছি কিছুমানে কৈছে তিতা লাগা বুলি টেঙা মিঠা নিমখীয়া হয়নে নহয় মিক্স কৰি নাখাবা আৰু তোমালোকে লিটমাছ পেপাৰৰ নাম শুনিছা কোনে কোনে শুনিছা হাত দাঙা লিটমাছ পেপাৰৰ নাম কোনে কোনে লিটমাছ কাগজ কোনে কোনে নাম শুনিছা এনে হাত দাঙিছা নেকি দেখি কোনে কোনে পাইছা হাত দাঙিবা দেখি পাইছা আগতে হাত দাঙা কোনে কোনে বহুতে দেখি পোৱা নাই লিটমাছ কাগজ কিবা প্ৰকাৰ থাকে নেকি লিটমাছ কাগজৰ কিবা ভাগ থাকে নেকি কোনোবা জানা নেকি লিটমাছ কাগজ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ কি কেনেকুৱা কালাৰ ৰঙা আৰু নীলা তুমি দেখি পাইছা আগতে এও দেখিছে তোমালোকে দেখি পোৱা নাই ন আজি কিন্তু মই তোমালোকক আমি কি কৰিব চেষ্টা কৰিম যে লিটমাছ কাগজ কেনেকুৱা কি আজি চুই চাব পাৰিবা আমি তোমালোকক লিটমাছ কাগজ দুই প্ৰকাৰৰ লিটমাছ কাগজ থাকে ৰঙা লিটমাছ কাগজ আৰু নীলা লিটমাছ কাগজ সেইখন আমি কি কৰিম তোমালোকক দি দিম ঠিক আছে এই লিটমাছ কাগজ আমি এতিয়া কি কৰো প্ৰতিটো গ্ৰুপকে এখন দি দিওঁ তোমালোকে কি কৰা ট্ৰাই কৰা কিবা কালাৰ চেঞ্জ হয় নেকি অলপ অলপ দিবা গোটেইখিনি নিদিবা অকণমান দি দিবা কিবা কালাৰ চেঞ্জ কোনটোত দিলা মই নাজানো ক'ত দিয়া কি দিয়া নাম্বাৰিং কৰা আছে এইখন ধৰা এইটো দিয়া এইটো কি মোক ক'ব লাগিব দেই দিয়া চাই কৰাচোন এখন কাগজ দিছা কি হৈছে মোক অকমান কোনোবা এজনক কোৱা এইত নীলাখন বাৰু ৰঙাখন মই কিন্তু ট্ৰাই কৰা নাই আকৌ চাম মই তাৰপিছত ডিট কি হৈছে ডিট নীলাৰ পৰা নীলাই ৰবা নীলাটো নীলাৰ তাৰপিছত চিট কি হৈছে কোৱা হা ৰঙাখন ৰঙা হৈছে তাৰপিছত বিট কি আছে বিট কৈছা চাইছ ন নীলাখন কি হৈছে ৰঙা হৈছে বুলি কৈছা এতিয়া আমি ট্ৰাই কৰো একবাৰ হয়নে কোনোবা এটা গ্ৰুপত আমি ট্ৰাই কৰিম ভালকৈ দুখন লওঁ আমি এখন নীলা ললো এখন কি ললো ৰঙা ললো
এইটোত তোমাৰ ৰঙাখন দি চালো কি হৈছে নীলা হৈছে এইটোত ৰঙাখন নীলা হৈছে হয়নে নীলাখন দি চাওঁ এইটোত নীলাখন দি চাম দেই বা মই এই নীলা দিছো নীলাখন কিবা চেঞ্জ হৈছে নেকি নাই হোৱা ঠিকে আছে এতিয়া আমি কি কৰো বিট দি চাম বি কৈ দিয়া বি হয়নে বিট আমি কি কৰো ৰঙাখন দি চাওঁ প্ৰথমতে ৰঙাখন দি চালো চেঞ্জ নাই ন তাৰপিছত আমি আকৌ কি কৰো নীলাখন দি চালো নীলাখন কি হৈছে ৰঙা হৈছে আমি তোমালোকক কৈ চাই বিট কি হৈছে নীলাখন ৰঙা হৈছে ঠিকে আছে তোমাৰ হাতত এখন লিটমাছ কাগজ থাকিলেই তুমি গম পাই যাবা যে কালাৰ চেঞ্জ দুই ধৰণে হ'ব পাৰে ৰঙাখন নীলা কৰি ল'ব পাৰে আকৌ নীলাৰ পৰা আমি কি কৰি ল'ব পাৰিম ৰঙা কৰি ল'ব পাৰিম এখন লিটমাছ কাগজ থাকিলেই আমি কি কৰি গম পাব পাৰিম এতিয়া চোৱা এত কি আছিল তোমালোকে সোৱাদটো কেনেকুৱা বুলি কৈছিলা তিতাত কি হৈছে ৰঙাখন কি হৈছে নীলা হৈছে বি যিটো কাপ আছিল তাত সোৱাদটো কেনেকুৱা বুলি কৈছিলা খাই চাইছা নে নাই খাই চাইছিলা টেঙা লাগিছে বুলি কৈছিলা আৰু তাত তুমি লিটমাছ কাগজখন নীলা লিটমাছ কাগজখন দিওঁতে কেনেকুৱা হৈছে ৰঙা কালাৰটো চেঞ্জ হৈ গৈছে চিট কি লাগিছিল মিঠা লাগিছিল ৰঙৰ কোনো পৰিৱৰ্তন নাই ৰঙাখন ৰঙাই হৈছে আৰু ডিট নিমখীয়া লাগিল সোৱাদটো নিমখীয়া আছিল নীলাখন নীলা কোনো ধৰণৰ কি নাই কালাৰ চেঞ্জ নাই হয়নে তোমালোকক যদি বৰ্ডখনত চাই কিনে চাব কওঁ এইত চোৱা এইত সোৱাদটো কেনেকুৱা আছিল তিতাত আমাৰ লিটমাছ কাগজৰ ৰঙৰ কেনেকুৱা পৰিৱৰ্তন হয় ৰঙাখন নীলা হয় আৰু বিট সোৱাদ কেনেকুৱা টেঙা তাত কেনেকুৱা হয় নীলাৰ পৰা ৰঙা হয় আমি এচিড খাৰ লৱণ পঢ়োতে আমি টেঙা এচিডৰ সোৱাদ টেঙা বুলি পাইছো না নাই এচিড যি এচিডে নহওক তুমি যদি খাই নাচাবা কৈছো বেছি ডেঞ্জাৰ এচিডো থাকে হয়নে নহয় ইয়াত কি এচিড আছিল জানানে তোমালোকৰ যে নেমু টেঙা আছিল নেমু টেঙাত কি এচিড থাকে কি এচিড সাইট্ৰিক এচিড ল্যাকটিক এচিড থাকে ক'ত দৈ গাখীৰত দুইটা এচিডে খাব পাৰি আমাৰ সাইট্ৰিক এচিড আমি নেমু টেঙাত খাই থাকো সেইবাবে তোমালোকক খাব দিছো কিন্তু তোমালোকে ঘৰত তেনেকুৱা ধৰণৰ এচিড হয়নে নহয় টেঙা যদি এচিড সেইবাবে খাই চাও তেনেকুৱা ধৰণৰ কি নকৰিবা চেষ্টা নকৰিবা তাৰপিছত এই যে আছিল এই কি লাগিছিল বুলি কৈছিলা তিতা লাগিছিল তিতা মানে তাতে কি আছিল এক প্ৰকাৰৰ কি আছিল তাতে খাৰ আছিল খাৰক আছিল আৰু তাৰ সোৱাদটো কেনেকুৱা তিতা আৰু তিতাই কি কৰিছে ৰঙা লিটমাছ কাগজৰ ৰংটো নীলালৈ পৰিৱৰ্তিত হৈছে হয়নে অৰ্থাৎ খাৰকৰ সোৱাদ কেনেকুৱা তিতাত কি হয় ৰঙা লিটমাছ কাগজ নীলা হয় আৰু এচিডৰ সোৱাদ কেনেকুৱা টেঙাত নীলা লিটমাছ কাগজ কি হয় ৰঙা হয় বস্তুটো ক্লিয়াৰ হৈছে নে তোমালোকে চাবা তোমালোকক মই কলো যে বি টেঙা যে লাগিছিল তাত কি আছিল নেমু টেঙাৰ ৰস আতি দিছিলো তোমালোকক মই আৰু যিটো কাপ আছিল তাত তিতা লগা বুলি কৈছিলে যে তাত কি আছিল জানা এটা ডেঞ্জাৰ বস্তু আছিল কেলছিয়াম হাইড্ৰক্সাইড নাম শুনিছা সেইটো কেলছিয়াম হাইড্ৰক্সাইড আছিল তাত কেলছিয়াম হাইড্ৰক্সাইড কোনে দেখিছা কোনে খাই পাইছা কেলছিয়াম হাইড্ৰক্সাইড শব্দটো আগতে শুনিছি না কেলছিয়াম হাইড্ৰক্সাইড কোনে শব্দটো শুনিছে আগতে কেলছিয়াম হাইড্ৰক্সাইড মানে হল শিথিল চূণ যিটো আমাৰ কি কয় খাই যে পানৰ লগত তামোল পানৰ লগত সেইটোৰ পানীখিনি তোমালোকক দিছিলো আৰু তাতে আমাৰ ৰাসায়নিক পদাৰ্থ কি আছে কেলছিয়াম হাইড্ৰক্সাইড তোমালোকে এচিড খাৰ লৱণ যেতিয়া পঢ়িম তাত পাবা যে কেলছিয়াম অক্সাইডৰ পৰাই কি হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তোমালোকক দ্বিতীয় চেপ্টাৰ যেতিয়া পঢ়াম আমি তাত তোমালোকে পাবা CaO plus H2O পানী যেতিয়া দি দিম কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব CaOH2 এটো হল কেলছিয়াম হাইড্ৰক্সাইডৰ আমাৰ সংকেত এটো হল আমাৰ দোকানৰ পৰা কিনি আনা শিলৰ দৰে হৈ যায় চূণ শিল দোকানৰ পৰা আনোতে চূণখিনি কেনেকুৱা হৈ থাকে টাইট হৈ থাকে না নাথাকে শিলৰ নিচিনা হৈ থাকে না নাথাকে তাত যেতিয়া আমি পানী দি দিম পানী দিয়াৰ লগে লগে চূণখিনি কি হৈ যায় শিথিল হৈ যায়
ঢিলে হৈ যায় খাব পৰা হৈ যায় খাই ভাল লাগে না বেয়া লাগে খাই পাইছে না নাই আজি গা খালা চব তিতা তিতা লাগে বুলি গমেই পালা আজি খাইছে না নাই কোনে কোনে খাইছে সেইটো গ্ৰুপত কোনে কোনে খাইছিলা এইটো গ্ৰুপত কোনে খাইছিলা এইটো কোনে টেষ্ট কৰিছিলা এতিয়া ভাবিছে চূণ খোৱা বুলি গম পোৱা কোনে টেষ্ট কৰিব নোৱাৰো মুখ জ্বলি যাব জিভা জ্বলি যাব সেইবাবে আমাৰ হাতত কি আছে লিটমাছ কাগজ লিটমাছ কাগজ কি এবিধ সূচক যিয়ে আমি লিটমাছ কাগজৰ ৰঙৰ দ্বাৰা আমি গম পাম না নাপাম টেঙা নে আমাৰ তিতা আৰু টেঙা যদি হয় সি কি হ'ব এচিড হ'ব সেইকাৰণে লিটমাছ কাগজে আমাক কি কৰে সহায় কৰে কি সহায় কৰে এচিড আৰু সাৰৰ চিনাক্তকৰণত সূচাই অৰ্থাৎ সেইবাবে ইয়াক কয় সূচক লিটমাছ কাগজ এক প্ৰকাৰৰ কি জানানে প্ৰাকৃতিক সূচক হৈছে ইয়াত দেখাম তোমালোকক কি আছিল এইটো কি বটল ইয়াত লিখা আছে ফিনলফথেলিন এক কৃত্ৰিম কি সূচক এই ফিনলফথেলিনৰ সহায়ত মই কি কৰিম আগতীয়াকৈ এই পেপাৰখনত এটা ড্ৰ কৰি থৈ দিছিলো গছ আছিল কাৰোবাৰ আছিল নে হাৰ্ড আছিল থাকিব পাৰে মই এনে কিবা কিবি দিছিলো বেলেগ বেলেগকৈ এইখন যদি শুকাই যায় যদিও শুকাই যাব তাত কিন্তু ফিনলফথেলিন থাকি যাবই বুজি পালা অলপমান সময় আমি শুকাব দিছো তাৰপিছত আমি কি কৰিম আকৌ তাত সাৰ বা এচিড যিকোনো এটা দিলে হ'ব আমি দুয়োটা দি চাম তোমালোকে ভাবিব পাৰা চূণ পানী দিলে পিংক হয় নেকি টেঙা পানী দিলে হয়নে নহয় গোটেইখিনি আমি এতিয়া ট্ৰাই কৰিম হয়নে আমাৰ চূণ পানী ক'ত আছিল এই বটল এটা দিয়া এতিয়া চাবা ইয়াত ইতিমধ্যে আমি কি কৰিছিলো ফিনলফথেলিন লগাই থৈছিলো ইয়াত চাবা এতিয়া আমি ইয়াত খাৰ আছে খাৰৰ ইয়াত ইতিমধ্যে ফিনলফথেলিন লাগি আছিল নহয় ইয়াত আমি খাৰ দি দিলো দিয়াৰ লগে লগে কালাৰটো কি আহিল পিংক আহি গৈছে অৰ্থাৎ আমাক খুচাইছে যে ই এক প্ৰকাৰৰ কি খাৰ আমি এতিয়া কি কৰো ওপৰৰ খিনিত এচিড অলপ দি চাও এচিড কৰিছিল বিট আছিল হয়নে দিয়াচোন আমি এচিড দি চাও আহিছে নেকি অহা নাই কিয় অহা নাই এচিড এইটো খাৰ দি দিলো খাৰ দিয়াৰ লগে লগে কিন্তু কালাৰটো আহি যায় আমাৰ মই যে ক'লো অলপ আগত হালধি দিয়াৰ পিছত তাতে সাজ চাবোন দিয়াৰ লগে লগে হালধিৰ ৰংখিনি অলপ ৰংচুৱা বেছি হৈ যায় নে নাযায় কিয় যায় তাত তাৰমানে কি আছে কালাৰটো সেইকাৰণে ইয়াত আহে তোমালোকক সুধিছিলা পেপাৰখনত কি আছে তোমালোকক ক'ব পাৰিবা এতিয়া পেপাৰখনত কি আছে ফিনলফথেলিন আছে যি এক প্ৰকাৰৰ কৃত্ৰিম সূচক লগে লগে কি আছে আমি যে পানীখিনিত কোনোবা এজন সুধিছিলা পানীখিনিত কি আছে এক প্ৰকাৰৰ সাৰক পানীখিনিত হয়নে আৰু সাৰ দিয়াৰ লগে লগে তাৰ কালাৰটো আমি কি দেখিবলৈ পাইছো চেঞ্জ দেখিবলৈ পাইছো সেইবাবে যে কয় যাদুত কি আছে সায়েন্স আছে এতিয়া প্ৰকাৰৰ যাদু হয়নে নহয় এই প্ৰকাৰৰ যাদু এইটো বোলে এই খালী পেপাৰ আছে মই ইয়াত এডাল গছ আঁকি পেলাম আগৰ যাদুকৰ বিলাকে তেনেকুৱা আমাক কি কৰিছিল ঠগাইছিল তাত অলপ খাৰ ঢালি দিলে লগে লগে কালাৰ আহি গ'ল তাৰমানে আগতীয়াকৈ কি কৰে যাদুকৰে কি কৰে তাত ফিনলফথেলিনৰ সহায়ত আঁকি থৈ দিয়ে ন ঠিক আছে কেনেকুৱা লাগিছে কি লাগিছে আৰু আছিল দীঘলীয়া নকৰো বাৰু আজি আমি নেক্সট আকৌ যেতিয়া পাঠ্যপুথিত বেলেগ বেলেগ আমি যেতিয়া পাম বেলেগ বেলেগ আমি এক্সপেৰিমেন্ট তোমালোকক দেখাবলৈ চেষ্টা কৰিম কেনে লাগিল তোমালোকৰ ভাল লাগিছে নতুন নতুন বস্তু শিকিব পাইছো ভাল লাগিছে তোমাৰ ভাল লাগিছে তোমালোকৰ পঢ়াই পোৱা কেনে লাগিল কোৱা ভাল লাগিছে ভাল লাগিছে কোৱা কিবা নতুন কথা শিকিব পাৰিছা তোমালোকৰ পঢ়া ভাল লাগিছে ভাল লাগিছে তোমালোকৰ তুমি আজি ফাৰ্ষ্ট আহিছা তোমাৰ ৰিয়েকশ্যনটো কেনেকুৱা কোৱাচোন ভাল লাগিছে ভালে লাগিছে আগতে যদিও সেই লিটমাছ কাগজৰ কথা জানিছিলো আজি নতুনকৈ ফিনলফথেলিনৰ কথা জানিব পাৰিলো দিবাংকৰ কেনে লাগিছে ভাল লাগিছে তোমাৰ কেনে লাগিছে ভাল লাগিছে তোমালোকৰ ভাল লাগিছে তোমালোকৰ কেনে লাগিছে ভাল লাগিছে
আমাৰ ল'ৰাহঁত কেনে লাগিছে হা কিবা আৰু question ভালো আছে? লাগিছে নাই ভাল লাগিছে তোমাৰ কেনে লাগিছে ভাল লাগিছে